নমস্কাৰ বন্ধুসকল, এটি বিশেষ ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছোঁ। এতিয়া মই বৰ্তমান উপস্থিত আছোঁ লালুং গাঁৱত। গুৱাহাটী মাজমজিয়াত লখৰাস্থিত লালুং গাঁৱত উপস্থিত আছোঁ। আৰু লালুং গাঁৱত সকলো এনে মাছৰ কাৰণে বিখ্যাত, আৰু গোটেই সমগ্ৰ অসমৰ যি মাছ আহে এই গাড়ীয়ে দেখাইছোঁ। ইয়াত ট্ৰাক আছে, এইফালে দেখাইছোঁ। এই মাছ আহে, যথেষ্ট মাছ আহে, আৰু মাছবিলাক গোটেই সমগ্ৰ অসমতে বিয়পি পৰে। আমি যদি চাওঁ, মই দেখাইছোঁ ট্ৰাকে ট্ৰাকে মাছ আহি ভৰ্তি হৈ গৈছে। এয়া দেখাইছোঁ, এয়া ট্ৰাকে ট্ৰাকে মাছ আহি ভৰ্তি হৈ গৈছে। লগতে মই দেখাইছোঁ আজি যিমান সুন্দৰ পৰিৱেশ। ৰাতিপুৱা অকণ মৰ্ণিং ৱাক কৰিম বুলি ফুৰিবলৈ আহিলোঁ, আহি দেখা পালোঁ যথেষ্ট মাছৰ হেৰি চলি আছে। এয়া দেখাইছোঁ, এয়া দেখিছোঁ। এখন মই দেখাইছোঁ, এয়া মাছ কাটি আছে, বাবুজনে মাছ কাটি আছে, সুন্দৰকৈ মাছ কাটি আছে। ভকুৱা মাছ কাটি, ডাঙৰ মাছটো অকণমান উঠাই দিছোঁ। আমি দেখাইছোঁ, এয়া মাছ লৈছোঁ। আমাৰ আজি এটা পৰ্বৰ কাৰণে আহিছিলোঁ, এই পৰ্বটোৰ কাৰণে মাছ লৈছোঁ। ভকুৱা মাছ 10 কেজিৰ অলপমান বেছি আছে, কথা বেছি নপাৰোঁ। 10 কেজি ওজনৰ মাছ কাটি আছে। আমাৰ দেখাইছোঁ ৰাতিপুৱাই তেওঁলোকৰ যথেষ্ট কষ্ট কৰি আহি এয়া যিটো প্ৰাতঃ কাম বুলি কয়, ৰাতিপুৱাৰ যি আৰম্ভণি কৰি আছে তেওঁলোকৰ। ভাবোঁ কেতিয়াবা মাছ কাটি আছে, কিমান দিন আগৰ পৰা মাছ কাটি আছা? তাতে ষ্টাৰ্টিঙৰ পৰাই। হয়, এনে তুমি প্ৰত্যেক দিনে কিমান মান কাটা মাছ? বহুত, আৰু যিমান পায়। তথাপি এনে কিমান মান হয় ডেইলি? ধৰাচোন ডেইলি বুলি ক'লে 500 মান হৈ যায়। 500 মান হৈ যায়। আচ্ছা আচ্ছা। দেখাইছোঁ, ইয়াত ভকুৱা মাছ কাটি আছে, দেখাইছোঁ। আপুনি যদি পায় এই মাছটোৱে যদি গুৱাহাটীৰ বেলেগ এটা যদি কিনিব যায়, আপুনি যদি যায়, এই মাছটো মই যদি মই দাঙি দেখাব পৰা নাই, মই মাছটো নাপাবো। আপুনি মাছটো দেখাই দিছোঁ, অকণমান দাঙি দিছোঁ, তোমাক দেখাই দিছোঁ। দেখাই দিছোঁ এই মাছটোৱে। এই যদি গুৱাহাটীৰ বেলেগ জেগাত আপুনি এই মাছটো কিনিব যায়, 450 টকা 500 টকা কিলো লাগে। কিন্তু যদি আপোনালোকে লালুং গাঁৱলৈ আহে, এই মাছটো খুব বেছি 200-250 টকাৰ ভিতৰত মাছটো পাব। কিন্তু আপোনালোকে চব ইমান কমতে পায়। কিন্তু গুৱাহাটীৰ মানুহ লোকেল বুলি উল্লু বনায়, বহুত বেপাৰী আছে, উল্লু বনাই কিনে লোকেল বুলি কয়। নহ'লে এই মাছটোৰ দাম 450-500 টকা লয়। কিন্তু আপোনালোকে আহিব লালুং গাঁৱলৈ, ধুনীয়াকৈ গোটেই সামগ্ৰী পৰিৱেশ দেখাইছোঁ। মাত্ৰ 200-250 টকাৰ ভিতৰতে ভকুৱা মাছ দিব, আৰু 8 কিলো 10 কিলো ওজনৰ মাছ দেখাইছোঁ ধুনীয়াকৈ। ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাব সুন্দৰকৈ লালুং গাঁও। দেখাইছোঁ লালুং গাঁৱৰ পৰিৱেশ, সুন্দৰ পৰিৱেশ।